বান্ধৱীসকল আপোনালোক সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু ভোগালী বিহু সকলোৱে উপভোগ কৰক ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিছোঁ আৰু সকলোৱে উপভোগ কৰক বিহুটো পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বিহুৰ প্ৰস্তুতিৰ বস্তু এতিয়া বনাব লৈছোঁ পেৰা হেতু কাৰণে এই সামগ্ৰীকেইটা লৈ ললোঁ আৰু এতিয়া মই কেৰাহীখন পাতি কেৰাহীখনত এতিয়া মই গাখীৰ 1 লিটাৰ লৈছিলোঁ লিকুইড গাখীৰটো সেই লিকুইড গাখীৰটো এতিয়া মই কেৰাহীখনত ঢালি দিলোঁ গাখীৰখিনি দিয়াৰ পাছত আপোনালোকে লৰাই থাকিব লাগিব ওপৰত চামনি এখন বহিবলৈ দিব নালাগিব আৰু আপোনালোকে পেৰা বনালে সদায় কেৰাহীখন চফা হ'ব লাগিব পাত্ৰটো মানে আৰু এইখিনি ধুনীয়াকৈ সাইডটোত লাগি ধৰাখিনি এৰুৱাই থাকিব লাগিব আজি মই গাখীৰৰ পেৰা বনাওঁতে মানে পিঠাগুৰি অলপো ব্যৱহাৰ কৰিছোঁ আপোনালোকে পিঠাগুৰিটো যদি অলপ ব্যৱহাৰ নকৰোঁ বুলি ভাবে তেতিয়াহ'লে কৰ্ণফ্ল'ৰ অকমান বাটি এটাতে লৈ মেলি ঘুলি ল'ব আপোনালোকে ঘুলি মেলি গাখীৰ উতলাওঁতে দি দিব আৰু এতিয়া উতলাই থাকোঁতে আপোনালোকে গেছটো হাই কৰি ল'ব পাৰে উতলটো গাখীৰখিনি উতলি থাকোঁতে মই এতিয়া ইলাচি 3টা গৰম কৰি খুন্দি মেলি ইয়াত দি দিছোঁ ইলাচিটো দিলে কি হয় আপোনাৰ পেৰাটো খাবলৈ ভাল লাগে আৰু গোন্ধটো বৰ ধুনীয়া আহে তাৰপিছত এতিয়া মই ইয়াত চেনি ব্যৱহাৰ কৰিম চেনি এয়া মই বাটিটো এবাটি দিলোঁ আৰু আধা বাটিমান দি দিম চেনি মানে আধা কেজি 1 লিটাৰ গাখীৰ আধা কেজি চেনি ব্যৱহাৰ কৰিছোঁ তাৰপিছত এই আপোনালোকে এইটো পৰ্যায় আনি ল'ব লাগিব আৰু খুব লৰাই থাকিব লাগিব দেই মানে কেৰাহীখনৰ সাইডত লাগি থকাখিনি অতৰাই থাকিব লাগিব আৰু গেছটো লো টু মিডিয়াম কৰি ল'ব লাগিব তাৰপিছত এইটো পৰ্যায় অহাৰ পাছত মানে গেছটো কমাই আনি থাকিব লাগিব যদি গেছটো বেছি হৈ যায় তেতিয়া মানে কি হয় পুৰি যোৱাৰ সম্ভাৱনা থাকে যে সেইটো কাৰণে গেছটো কম কৰি আনি থাকিব আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম অন্নপূৰ্ণা ঘিউ এচামুচ দি দিছোঁ কাৰণ এতিয়া মানে কি হৈছে ঠাণ্ডা দিনত ঘিউবোৰ গলি নাথাকে সেইটো কাৰণে এনেকৈ চপৰা বান্ধি আছে আৰু সেয়া এচামুচ উলিয়াই মেলি দি দিছোঁ অন্নপূৰ্ণা ঘিউটো দি দিলে কি হয় আপোনাৰ পেৰাটো খাবলৈ ভাল হয় আৰু কোমল হয় বস্তুখিনি এতিয়া মই পেৰা বনাব পৰা হ'ল নে চাবৰ কাৰণে পগুৱা তাৰ পৰা চামুচ এখনতে লৈ মেলি আৰু ঠাণ্ডা পানী বাতিটো অকমান লৈ মেলি চাইছোঁ এতিয়া দেখিছোঁ যে বস্তুটো অকমান টান হৈছে কিন্তু পেৰা বনাব পৰা পৰ্যায় হোৱাগে নাই সেইটো কাৰণে আকৌ মই এতিয়া গেছটো লো টু মিডিয়াম কৰি অকমান পগাই ল'ম এতিয়া গাখীৰখিনি একেবাৰে কমি গ'ল দেখিছেনে আৰু কেৰাহী দাঁতিত এতিয়া লাগি ধৰিছে আৰু ডাঠ হৈ গৈছে এতিয়া মই এইখিনি নমাই থৈ দিম আৰু এতিয়া মই ষ্টিলৰ কাঁহী এখন লৈ লৈছোঁ পেৰা বনোৱা দৌৰখিনি মানে এই কাঁহীখনতে কাঢ়ি ল'ম আৰু সেই লাগি নধৰিবৰ কাৰণে ঘিউ অকমান অন্নপূৰ্ণা ঘিউ অকমান সানি লৈছোঁ পেৰাৰ দৌৰখিনি ঠাণ্ডা হোৱাৰ পাছত এতিয়া লাহে লাহে মই এটা এটাকৈ এনেকৈ পেৰা আকাৰটো দি গৈ আছোঁ আৰু এইখিনি আপোনালোকে মেলি লোৱাৰ পাছত অলপ ঠাণ্ডা হ'বলৈ দিব আৰু বৰ এটা ঠাণ্ডা হ'ব নিদিব কাৰণ বেছি ঠাণ্ডা হৈ গ'লে বস্তুটো টান হ'ব মানে আপুনি পেৰা আকাৰটো দিবলৈ অকমান অসুবিধা হ'ব সেইটো কাৰণে অলপ ঠাণ্ডা হৈ থাকোঁতে আপোনালোকে এনেদৰে পেৰা আকৃতিটো দি যাব আৰু মোৰ এয়া পেৰা দুখন প্লেটত বনাই হৈ গ'ল পেৰা বনাই হোৱাৰ পাছত এয়া পকা মিঠৈ কেইটামান বাতিলোঁ সেয়া ভিডিঅ' আপোনালোকক নিদিলোঁ কাৰণ ভিডিঅ'টো বৰ দীঘল হৈ যাব আৰু এইফালে তেল পিঠা কেইখনমান পুৰি ল'লোঁ আজিৰ ভিডিঅ'টো কেনে পালে জনাব ভাল পালে যদি লাইক